নমস্কাৰ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যি PG এডমিশ্যন আছিল 2025 বৰ্ষত এই বিষয়ে আপোনালোকক জনাম। 2024 বৰ্ষৰ যিখন বুকলেট আছিল বা যিখন প্ৰস্পেক্টাছ আছিল তাৰ ওপৰত ভিত্তি কৰি যিখিনি তথ্য আছে সকলো তথ্য জনাম। এলিজিবিলিটিৰ পৰা ধৰি ফি ষ্ট্ৰাকচাৰ, চিট কেপাচিটি, কি প্ৰয়োজন সকলো আপোনালোকক জনাম। গতিকে প্ৰথমৰ শেষলৈকে ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ। মই যিখন প্ৰস্পেক্টাছ হয় 2024 বৰ্ষৰ বড়োলেণ্ড ইউনিভাৰ্চিটি সেইখন লৈ লৈছোঁ। তাতে আপোনালোকৰ সকলো তথ্য উল্লেখ থাকে। গতিকে 2025 বৰ্ষৰ যেতিয়া এডমিশ্যন হ'ব তেতিয়াও একেখনেই আহিব, মাত্ৰ কিছুমান চেঞ্জিং থাকিব হয়তো, সেইখিনি আপোনালোকে গমেই পাব। গতিকে 2025 চনৰ যিখন প্ৰস্পেক্টাছ আছিল সেইখনৰ ওপৰতে মই আপোনালোকক তথ্যখিনি জনাম। এতিয়া আপোনালোকে যদি ডাউনলোড কৰিব পাৰে ডাউনলোড কৰি ল'ব পাৰে আপোনালোকৰ ৱেবছাইটৰ পৰা। ইয়াত আপোনালোকৰ চিট কেপাচিটি যদি চাই আপোনালোকে নাম্বাৰ অফ চিট কেপাচিটি প্ৰথম যদি চাই ইয়াত দেখিব আপোনালোকৰ যি ফেকাল্টি অফ কমাৰ্চ এণ্ড মেনেজমেণ্ট, কমাৰ্চ আৰু মেনেজমেণ্টত আপোনালোকৰ 70টা, MBAত আপোনালোকৰ 30টা চিট আছে। তাৰপৰা ফেকাল্টি অফ লেংগুৱেজ আছামিজত MA কৰিব বিচৰাসকলে আছামিজত 70টা চিট আছে, মানে বহুতখিনি চিট আছে। গতিকে আপোনালোকে যদি MA আছামিজ কৰিব বিচাৰে তেতিয়া 70টা চিট আছে, চিট কেপাচিটি বহুতখিনি আছে। চাৰ্টিফিকেট কৰিব পাৰে লেংগুৱেজত আছামিজত এইখিনি 20টা আছে। বড়োৰ কাৰণে 90টা চিট আছে, একদম বহুত চিট আছে। আপোনালোকৰ সাধাৰণতে মাষ্টাৰ ডিগ্ৰী কম চিট থাকে, গতিকে কিন্তু ইয়াত আপোনালোকৰ বহুখিনি চিট আছে। ইংলিছত আপোনালোকৰ 70টা, ইংলিছ চাৰ্টিফিকেট কৰিব বিচাৰিলে আপোনালোকৰ 20টা আছে। ছায়েন্সৰ ক্ষেত্ৰত বায়'টেকনলজিত আপোনালোকৰ 40টা চিট আছে, বটানীত 45টা, কেমেষ্ট্ৰিত 40টা, কম্পিউটাৰ ছায়েন্স এণ্ড টেকনলজিত অৰ্থাৎ MCAত আছে আপোনালোকৰ 60টা, জিঅ'গ্ৰাফীত 60টা, মেথমেটিকেল ছায়েন্সত 70টা, ফিজিক্সত 40টা, জুলজিত 40টা, পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা কোৰ্চ অন ৱাইল্ড লাইফ ছায়েন্স আপোনালোকৰ ইয়াত ডিপ্ল'মাত 20টা আছে, চাৰ্টিফিকেট কোৰ্চ অন ৱাইল্ড লাইফ টুৰিজিম 20টা, চাৰ্টিফিকেট অফ বেম্বো ষ্টাডিজ আপোনালোকৰ 20টা চিট আছে। তেনেকৈ এইখিনি চাব পাৰে। তাৰপিছত ছ'চিয়েল ছায়েন্সত ইকনমিক্সত আছে আপোনালোকৰ 90টা চিট, এডুকেশ্যনত 90টা চিট, হিষ্ট্ৰীত আপোনালোকৰ 75টা চিট, পলিটিকেল ছায়েন্সত 90টা, ডিপ্ল'মা ইন হিউমেন ৰাইটছত আপোনালোকৰ 20 চিট আছে। তাৰপৰা চেণ্টাৰ অফ বড়ো ষ্টাডি MA কৰাসকলে আপোনালোকে তাত চিট আছে 50টা। আপোনালোকৰ MA কৰিব হ'লে GCTAত আছে, GCTA আপোনালোকৰ এখন কলেজ হয় বড়োলেণ্ড ইউনিভাৰ্চিটি কোকৰাঝাৰ, তাত আছে। BEd কৰিব বিচাৰিলে BEdৰ কৰাসকলেও ইয়াতো আপোনালোকৰ চিট কেপাচিটি চাই ল'ব পাৰে, GCTA কোকৰাঝাৰ। BEdৰ বিষয়ে মই পিছত আপোনালোকক জনাই দিম। প্ৰথম আপোনালোকৰ যিখিনি আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰাম আছে মই সেইখিনি ইয়াত কৈ লৈছোঁ। ইয়াত আপোনালোকে যদি MSc কৰিব বিচাৰে কম্পিউটাৰ ছায়েন্স ইনফৰমেশ্যন টেকনলজি, তেতিয়াহ'লে আপোনালোকৰ BSc মেজৰ হ'ব লাগিব বা অনাৰ্ছ হ'ব লাগিব। তাৰপৰা BCA পাছ কৰা হ'লেও হ'ব, তাৰপৰা BSc কম্পিউটাৰ ছায়েন্স হ'লেও হ'ব, BSc জেনেৰেল পাছ হ'লেও হ'ব। তাৰপিছত আহিলে MSc কৰিব কৰাসকলে ছায়েন্স গ্ৰেজুৱেট হেভিং অনাৰ ইন এনি অফ দ্য বায়'লজিকেল ছায়েন্স উইথ 50% মাৰ্কছ। অৰ্থাৎ আপুনি যদি বায়'টেকনলজি কৰিব বিচাৰে ছায়েন্সৰ ফালৰ পৰা হ'লেই হ'ল, ছায়েন্সৰ ফিল্ডৰ পৰা হ'লেই হ'ল, আৰু 50% মাৰ্কছ আপোনালোকৰ প্ৰয়োজন হ'ব। পাছ কৰ্চ থকা হ'লেও 50% মাৰ্কছ হ'লে হ'ব। ৰিলেক্সেশ্যন থাকিব SC আৰু ST ক্ষেত্ৰত, অৰ্থাৎ 5% ৰিলেক্সেশ্যন থাকিব, অৰ্থাৎ 45% মাৰ্কছ হ'লে আপোনালোকৰ হৈ যাব। তেনেকে MBA ক্ষেত্ৰতো আপোনালোকৰ বেচেলৰ ডিগ্ৰী উইথ 50% মাৰ্কছ লাগিব, মেজৰ অনাৰ্ছ হ'লেই হ'ব, ৰিলেক্সেশ্যনো থাকিব ইয়াতো। তাৰপৰা MCA কৰা সকলেও তেনেকৈ 3A বেচেলৰ ডিগ্ৰী হ'ব লাগিব, 50% মাৰ্কছ লাগিব, আৰু অনাৰ্ছ আৰু মেজৰ হ'লে 55, আৰু যেতিয়া আপোনালোকৰ অনলি মানে পাছ কৰ্চ হয় তেতিয়া 50 হ'লেও হ'ব। ৰিলেক্সেশ্যন ইয়াতো থাকিব। তাৰপৰা হ'ল এইখিনি নালাগে BA, তাৰপৰা আহি গ'ল MAটো আপোনালোকৰ ইমান প্ৰয়োজন নাই। তাৰপিছত ৰিজাৰ্ভেশ্যন কোটা আপোনালোকৰ ইয়াত কৈছে যে 80% অফ দ্য টোটেল চিট উইল বি ৰিজাৰ্ভ দ্য মেৰিট ষ্টুডেণ্ট অফ এফিলিয়েটেড কলেজ অফ বড়োলেণ্ড ইউনিভাৰ্চিটি। অৰ্থাৎ আপোনালোকৰ যদি 100টা চিট থাকে, 100টাৰে 80টা চিট বড়োলেণ্ড ইউনিভাৰ্চিটিত থকা কলেজবোৰৰ কাৰণে ৰিজাৰ্ভ হ'ব, আৰু তাৰে 20% যিবিলাক বাহিৰৰ ইউনিভাৰ্চিটি আছে বা অসমত থকা যিবোৰ ইউনিভাৰ্চিটি আছে সেইবোৰ কাৰণে ৰিজাৰ্ভ হ'ব বা সেইখিনি ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকৰ যি বড়োলেণ্ড ইউনিভাৰ্চিটিত পঢ়া ষ্টুডেণ্ট আছে, বড়োলেণ্ড ইউনিভাৰ্চিটিত থকা কলেজবোৰৰ ষ্টুডেণ্টবিলাকৰ কাৰণে কিন্তু 80% চিট আপোনালোকৰ ৰিজাৰ্ভ থাকিব, যিটো আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ সৈতে ছেম বা গুৱাহাটীৰ সৈতে ছেম। তাৰপিছত ৰিচেপশ্যনৰ ক্ষেত্ৰত এইখিনিতো থাকিব আপোনালোকৰ চিডুল কাষ্টৰ কাৰণে 7%, চিডুল টাইপৰ কাৰণে 10, চিডুল হিলছৰ কাৰণে 5, 28 এইখিনি আপোনালোকৰতো থাকিব। তাৰপৰা আহি গ'ল তাৰপিছত এডমিশ্যন বেছ স্পৰ্টছ এক্সট্ৰা কাৰিকুলাৰ দিয়া হয়, গতিকে আপোনালোকে স্পৰ্টছতো আপোনালোকে ল'ব পাৰে, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিটো আপোনালোকে এডমিশ্যন ল'ব পাৰে। MSc আপোনালোকে জানেখিনি 4টা ছেমিষ্টাৰ থাকে। হাউ টু এপ্লাই কৈছে যে
এইখিনি আপোনালোকে চাব পাৰে ফৰ এপ্লাইং মাষ্টাৰ ডিগ্ৰী ডিপ্ল'মা কোৰ্চ কেণ্ডিডেট মাষ্ট ক্লিয়াৰ অল ছেমিষ্টাৰ এক্সামিনেশ্যন এপিয়াৰিং অৰ্থাৎ আপোনালোকৰ যদি কোনোবা যদি মাষ্টাৰ ডিগ্ৰী যিটো আপোনালোকক মই PG দেখুৱাইছোঁ ইয়াত যদি মাষ্টাৰ ডিগ্ৰী এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ গোটেইকেইটা বেক ক্লিয়াৰ হ'ব বুলি কৈছে আৰু যিসকল 6th ছেমিষ্টাৰত আছে তেওঁলোকে এক্সাম দিব পাৰিব বুলি উল্লেখ কৰিছে তাৰপৰা এইখিনি চাব পাৰে ৰিলেভেণ্ট ডকুমেণ্টখিনি লাগিব আপোনালোকৰ 10 ক্লাছ এইবিলাকতো ডকুমেণ্ট আপোনালোকৰ প্ৰয়োজন হ'বই ক্লাছ 12ৰ মাৰ্কশ্বিট এইবিলাক প্ৰয়োজন হ'ব যিসকলে আপোনালোকৰ যি বিচাৰে মানে ৰিজাৰ্ভেশ্যন বিচাৰিলে ৰিজাৰ্ভেশ্যন কোটা আপোনালোকক প্ৰয়োজন হ'ব এইখিনি আপোনালোকে চাব পাৰে তাৰপিছত আহিলে আপোনালোকৰ ইয়াতখিনি কলেজবিলাকৰ নাম লিখা আছে তাৰপৰা চিলেকশ্যন এণ্ড এডমিশ্যন প্ৰচিডিঅ' এইখিনি ইতিমধ্যে মই ক'লোৱে চিলেকশ্যন প্ৰচিডিঅ'টো চাব এইখিনি B.Ed M.Ed ৰ কাৰণে it was a for admission in B.Ed M.Ed all PG course entrance test will be conducted by Bowdoin University. The entrance test will carry total 100 marks. The marks distribution will be 80 marks for MCQ type question and 20 marks for descriptive type question. However, for MBA, the writing test will be 18 marks and 10 marks for group discussion and 10 marks for personal interview. অৰ্থাৎ আপোনালোকৰ যি এন্ট্ৰেন্স টেষ্ট হ'ব PG কোৰ্ছৰ সেই তাৰ আপোনালোকৰ 80টা MCQ আহিব আৰু 20 মাৰ্ক আপোনালোকৰ ডেছক্ৰিপটিভ অৰ্থাৎ আপোনালোকে বহলাই লিখিব লাগিব 20 মাৰ্কৰ কাৰণে হয়তো তাত 4টা কুৱেশ্যন দি দিব 5 নম্বৰকে আপোনালোকে 4টা কুৱেশ্যন আপোনালোকৰ যিটো সাবজেক্ট ল'ব সেইটো কাৰণে আপোনালোকে ডেছক্ৰিপশ্যন কৰিব লাগিব তাৰপিছত কৈছে এইখিনি PhD কাৰণে আপোনালোকে PhD চাব পাৰে ইয়াত আপোনালোকৰ আৰু পইণ্ট এনেকুৱা পইণ্ট নাই কিন্তু আপোনালোকৰ যিটো মই পইণ্ট ক'লো আপোনালোকে চাই ল'ব তাৰপিছত আহিলে কেনচেল অফ চিট তাৰপিছত কৈছে ষ্টুডেণ্ট ফেইলিং এটেণ্ড ক্লাছেছ 15 ডেজ অৰ্থাৎ আপুনি 15 দিনৰ ভিতৰত 15 দিন উপস্থিত থাকিবই লাগিব যদি 15 দিন উপস্থিত নাথাকে তেতিয়া আপোনাৰ চিটটো কেনচেল হৈ যাব এইখিনি আপোনালোকৰ এণ্টি ৰেগিং ইয়াত আপোনালোকৰ ইমান নাই এতিয়া আপোনালোকৰ যদি ফিজ ষ্ট্ৰাকচাৰটো আপোনালোকে চাই আপোনালোকৰ এইখিনি আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰ ফৰ PG ডিপ্ল'মা চাৰ্টিফিকেট কোৰ্ছ অৰ্থাৎ আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰ কথাই কৈছে ইয়াত আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰখিনি চাই ল'ব এডমিশ্যন ফিজ আপোনালোকৰ লাইব্ৰেৰী ফিজ এইকেইটা আপোনালোকৰ ইকনমিক্স পলিটিকেল চায়েন্স হিষ্ট্ৰী ইকনমিক্স পলিটিকেল চায়েন্স আৰু হিষ্ট্ৰীৰ কাৰণে পে'মেণ্ট হৈছে 8,740 টকা আছামিজ বড়ো ইংলিছৰ কাৰণে 9,840 টকা তাৰপৰা আহি গ'ল মেথমেটিকেল চায়েন্সৰ কাৰণে 10,815 টকা বায়'টেকনলজি MCA কাৰণে 25,000 টকা MBA কাৰণে 39,000 টকা DBT কাৰণে 5,530 টকা বড়ো চাৰ্টিফিকেটৰ কাৰণে 3,200 বটানী কেমেষ্ট্ৰি ফিজিক্স আৰু জুলজিৰ কাৰণে 20,060 টকা জিঅ'গ্ৰাফিৰ কাৰণে 16,000 টকা আৰু আপোনালোকৰ এডুকেশ্যন কমাৰ্চৰ কাৰণে 11,215 টকা আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰ এইখিনি আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰখিনি মই আপোনালোকক কৈ দিলোঁ গতিকে আপোনালোকৰ যেতিয়া আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰ আপোনালোকৰ কি হয় যেতিয়া গভৰ্ণমেণ্টে ৰিলেক্সেশ্যন দিয়ে বা গভৰ্ণমেণ্টৰ ফালৰ পৰা যেতিয়া ফি ৱেইভাৰ আহে তেতিয়া আপোনালোকে ফ্ৰী এডমিশ্যন ল'ব পাৰে যদি যিখিনি ডকুমেণ্ট বিচাৰে যি দিব পাৰে হোষ্টেলৰ কাৰণে যদি আপুনি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপুনি 10,050 টকা দিব লাগিব এডমিশ্যনৰ সময়ত আৰু ৰিনুৱেলৰ কাৰণে 6,450 টকা অৰ্থাৎ প্ৰত্যেক বছৰ হয়তো ৰিনুৱেল হ'ব পাৰে একাডেমিক ডিপাৰ্টমেণ্ট 5 ইণ্ডিকেটৰ ইতিমধ্যে মই ক'লোৱে এইখিনি কথা আপোনালোকৰ একাডেমিক ডিপাৰ্টমেণ্টৰ কোন ফেকাল্টি আছে এইখিনি আপোনালোকে চাব পাৰে আপোনালোকৰ ফেকাল্টিখিনি আপোনালোকে ইয়াত চাব পাৰে ডিপাৰ্টমেণ্টবোৰ চাব পাৰে ইয়াত আৰু আপোনালোকৰ তেনেকৈ আৰু তথ্য উল্লেখ কৰা নাই আপোনালোকৰ গতিকে মই ইতিমধ্যে এইখিনি কথা কৈ দিলোঁ ইয়াত আৰু আপোনালোকৰ চাবলগীয়া নাই গতিকে মই এইখিনি আছিলে আপোনালোকৰ যি কোৰ্চৰ ষ্ট্ৰাকচাৰখিনি গম পালি আপোনালোকৰ মুঠতে আপুনি এণ্ট্ৰেন্স এক্সাম এপ্লাই কৰিবলৈ হ'লে বড়োলেণ্ড ইউনিভাৰ্চিটি আপোনাৰ গ্ৰেজুৱেশ্যনত 50 বা 55% মাৰ্কছ হ'ব লাগিব এইটো আপোনালোকৰ চিয়'ৰ আপোনালোকে তেতিয়াহে এপ্লাই কৰিব পাৰিব গ্ৰেজুৱেশ্যনত গতিকে এইখিনি আছিলে আপোনালোকৰ তথ্যখিনি যদি ভিডিঅ'টো চাই উপকৃত হয় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ